শিৱলিংগত বাৰু বেলপাত কিয় অৰ্পণ কৰা হয় কেতিয়াবা বাৰু ভাবি চাইছেনে? আপুনিও নিশ্চয় মন্দিৰ গৈছে আৰু শিৱলিংগত বেলপাত অৰ্পণ কৰিছে, কিন্তু কিয় জানেনে? তাৰো আছে এক বিশেষ কাৰণ। শিৱপুৰাণৰ বিদ্বেশ্বৰ সংহিতা অধ্যায় 22ত বিলবৃক্ষৰ মহাত্মৰ বিষয়ে বৰ্ণনা কৰা হৈছে। তাত বিলবৃক্ষক মহাদেৱৰ সৈতে অভিন্ন বুলি বৰ্ণনা কৰা হৈছে। আৰু পৌৰাণিক বিশ্বাস অনুসৰি সাগৰ মন্থনৰ সময়ত সৃষ্টি হোৱা হলাহল বৃষ প্ৰাণ কৰি যেতিয়া শিৱই সমগ্ৰ বিশ্বৰ প্ৰাণ ৰক্ষা কৰিছিল, তেতিয়া সেই জ্বলাপোৰা শান্ত কৰিবলৈ দেৱতাসকলে শিৱক শীতল প্ৰকৃতিৰ বেলপাত অৰ্পণ কৰিছিল। বেলপাতৰ তিনিকহীয়া গঠনটোৰো আছে অতি তাৎপৰ্যপূৰ্ণ। বিশ্বাস অনুসৰি ই প্ৰতিনিধিত্ব কৰে শিৱৰ 3টা নয়ন আৰু স্থিতি আৰু স্থিতিলয়ৰ প্ৰতীক ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ, আৰু মানুহৰ 3টা গুণ সত্য, ৰজ আৰু তম। অৰ্থাৎ বেলপাত অৰ্পণ কৰাৰ অৰ্থ হ'ল নিজৰ অহংকাৰ আৰু সমগ্ৰ সত্তাক মহাদেৱৰ চৰণত অৰ্পণ কৰা। আপুনিও যদি এজন মহাদেৱ ভক্ত তেনেহ'লে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। হৰ হৰ মহাদেৱ।